তোর কথা কই নুহুনো নিয়ম আজি আমাৰ জেনারেল সেক্রেটারি একেতে আজি আমাৰ বাসন ধুব একদম প্ৰক্ৰিয়া আমাৰ নাম আৰম্ভণিৰ পৰা নাম শেষলৈ লাগি আছে আমাৰ জেনারেল সেক্রেটারি এইয়া আমাৰ যতীন দা এটা ধুনিয়া একদম মানে পদক্ষেপ লৈছে আজি বৃহৎ ডাঙৰ অনুষ্ঠান আমাৰ আজি যতীন দা কিন্তু আজি ভাল আমাৰ লৰালৰি আনা যতীন দাই পুৰা লাগি আছে পুৰা লাগছি কিন্তু আজি ৰাতিপুৱাৰ পৰা লাগি আছে 6 বজাৰ পৰা একদম লাগি লাগি ভাগৰি গৈছো এই এতিয়া সকলোতকৈ টান হয়তো খুলিলো নেকি খুলিলা সকলোতকৈ টান একদম খিচাৰি থালি এইটো ধুব শাস্তি দিছে মানে এটা শাস্তি নহয় এইটো কৰ্তব্য এইটো হৈছে কৰ্তব্য এই আমাৰ সহযোগী আছে আমাৰ এতিয়া আমাৰ সহযোগী আছে আমাৰ হেমন্ত দা এয়া একদম লাষ্টত আহিছে এখেত একদম এইবিলাক ৰাতিপুৱা আমাৰ ইলেক্ট্ৰিক মেন 6 বজাৰ পৰা লাগি আছে 6 বজাৰ পৰা লাগি আছে আমাৰ জিতু দা এই আমাৰ সব চিকুনত আছে আমাৰ সঞ্জীৱ দা এসিস্ট্যান্ট জেনারেল সেক্রেটারি আৰু আমাৰ ফায়ারম্যান এই চিনি পোৱা নাই এই ফায়ার আমি জানো মানুহ সব চিকুন কৰি আছে আধা লিটাৰ পেট্ৰলেৰে পানী থকা গিলাস পুৰা পুৰিছে এই আৰে আমাৰ একদম স্পেশাল হা আমাৰ যতীন দা এই বন্ধা মেরে को मारवा है যতীন দা এনে মার দিল কি না লাগো ব্রাসের মার দিলে হবো বস্তা লগে ব্রাসের মারলে না হনকাল খুব সুন্দৰ পদক্ষেপ লৈছে বস্তা পুৰা সেইদিনা যাবো তো যা হলে কি হয় শুনো কিসার বেশি মনে লাগে মানি ন তো একটু করে তো লোহার কারে লোহার কারে যে একটু টেনশন নাই এই অন্তিম সময়ত এই সেকেন্ডারে এটা চাহ খাব সেকেন্ডি তো মই এখন খাব না সামভালি আছি কেনেকুৱা দাদা আপোনাৰ আজি না একদম বঢ়িয়া আৰু ভাল লাগিছে তোমালোকে মানে একদম এখনলৈকে আছে সকলোৱে লাগি আছো আমি আমাৰ জেনারেল সেক্রেটারি বহুত আজি যতীন দাই বহুত কষ্ট কৰিছে দেই এয়া সহযোগী আহিছে গান গাই অলপ ক্যামেরা মনোমোহা আমার মিস্টার সেক্রেটারি অলপ মানি না ক্যামেরা ওলোৱা কাৰণে আমাৰ মিস্টার সেক্রেটারি অলপ আগুৱাই আহিছে নাই একদম মিছা কথা এইটো একদম মিছা কথা পকেটত হাত দিলে কি কৰি একদম মিছা কথা এনেই তেওঁ পিছুৱাই থাকে একদম মিছা কথা এখেতৰ কথা আমি একদম নুশুনো আমাৰ তোৰ কথা মই নুশুনো যা এইয়া বাহিৰলে ভাবিছে কি আছে তোৰ কথা মই নুশুনো নিয়ম নীতি নাম বাহিৰলে আজি যোৱা বলে না বাহিৰ দুনিয়াত না দাদা বাহিৰ দুনিয়াত বুঢ়া মাৰব তোৰ কথা মই নুশুনো যা মাজা হেৰি পাৰ আছে না পুৰা হাত ধুই যাব ক্যামেরা দোকানে বন্ধ হলি আমি আজি এটা ক্ৰিকেট ব্যক্তি আমাৰ দৰবাৰ ৰাজ্যৰ ক্ৰিকেট ব্যক্তি আমি এটা ধন্যবাদ জ্ঞাপন কৰিব ওলাইছো এক সৰুকৈ সম্বৰ্ধনা অনুষ্ঠান ৰাতি 12টা বজা হ'লে সৰুকৈ সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ ওলাইছো আমাৰ বলবৰ সকলোৱে বলবৰ কবিন দাসক আমি এটা সৰুকৈ সম্বৰ্ধনা জ্ঞাপন কৰিব ওলাইছো তেওঁ যে আমাৰ 365 দিন আমাৰ ৰাইজৰ নামঘৰত গধূলি হ'লে সন্ধিয়া হ'লে এটা বন্তি জ্বলাই তাৰ উপৰিও ৰাইজত বহুত মানে ভাগৱত পাঠ হওক সৰস্বতী পূজা হওক যিমান অনুষ্ঠান হয় তেওঁ সদায় আগবাঢ়ি যায় আৰু আমাক সহযোগিতা কৰে তেওঁ আমি এনেকৈ কেতিয়াও আমি সম্বৰ্ধনা জ্ঞাপন কৰি পোৱা নাই আজি আমি এটা সৰুকৈ আমাৰ সঞ্জীৱ ডাঙৰীয়া গায়ে আমাৰ এটা সম্বৰ্ধনা জনাব তেওঁ আমি আমাৰ কবিন্দ ছাৰ সকলোৱে হাত ধৰি ধন্যবাদ কিবা কবিন দিয়া আমাৰ ধন্যবাদ
আজি এই ভাগৱত পাঠৰ যিটো ৰাতিৰ যিটো প্ৰগ্ৰাম মানে নামৰ প্ৰগ্ৰাম আৰু নাম প্ৰগ্ৰামত এই আমাৰ গোটেই সদস্যকেইজন এই মানে আমাৰ ক্লাবৰ সদস্য আমাৰ গাঁৱৰ ইহঁতে নহ'লে মানে অসুবিধা হ'ল হয়। আজি প্ৰগ্ৰামটো কেনেকুৱা হৈছে মানে প্ৰগ্ৰাম আজি বহুত ভাল হৈছে প্ৰগ্ৰাম ইয়াত প্ৰগ্ৰামটো কেনেকুৱা হৈছে আজি মানে আমি এইবাৰ ধৰক বহুত বছৰৰ মূৰত এইবাৰ প্ৰথম নাগাৰা নাম পাতিছিলোঁ কেনেকুৱা বহুত ভাল লাগিলে প্ৰগ্ৰাম আমাৰ দহবৰা ৰাইজৰ যিটো উৎসৱ হৈছে আৰু দিনে দিনে মানে উন্নতি হৈ গৈ আছে আমি অহাবাৰলৈ আৰু ভালকৈ কৰিম আৰু সকলো ল'ৰালৈ ধন্যবাদ ৰাতিপুৱাৰ পৰাই ৰাতি 12টা বাজে তো ইমান কষ্ট কৰিছে সকলোকে সকলোৰে কাৰণে হাততালি এটা সকলোৰে আমাৰ বিশ্বজিৎ কেনেকুৱা লাগছে এইটো কওক এটা কথা ক'ব বাকী আছিলে বাৰু তেখেত